শক্তিপীঠত পূৰ্ণ গতিত চলিছে মাৰ আৰাধনা দেওবাৰ অৰ্থাৎ 22 জুনৰ দুপৰীয়া 2:56 পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচীৰ মহাযজ্ঞৰ অন্ত পৰিব 4 দিন পিছত অৰ্থাৎ বৃহস্পতিবাৰে পুৱতি নিশা 3 বজাত হ'ব এই মহা অম্বুবাচী মহাযজ্ঞৰ নিবৃত্তি বছৰ ধৰি চলি অহা সেই অম্বুবাচীৰ বিশেষ ক্ষণত লাখ লাখ ভক্ত দৰ্শনাৰ্থীৰ এক প্ৰকাৰ সমাগম ঘটে এই নীলাচলত আৰু মাৰ শক্তি হৈছে সেই তাৰ আৰৰ কাহিনী উখল মাখল মা কামাখ্যা ধাম আৰম্ভ হ'ব মহা অম্বুবাচী মহাযজ্ঞ শক্তিপীঠলৈ আগমন ঘটিছে সাধু সন্ন্যাসীৰ লাখ লাখ ভক্তক আদৰিবলৈ সাজু দেৱালয় কৰ্তৃপক্ষ প্ৰশাসন নীলাচলৰ বুকুত ভিৰ কৰিব দেশী বিদেশী পৰ্যটকে দেওবাৰে দুপৰীয়া 2:56 পৰা বন্ধ হ'ব মাৰ দুৱাৰ আৰু আপোনালোকে যে এই মুহূৰ্তত এই মাৰ দুৱাৰখন দেখিছে এই দুৱাৰখন বন্ধ হোৱাৰ পূৰ্বে এক প্ৰকাৰ ভক্তই ঠাক খাই পৰা পৰিৱেশ এই মুহূৰ্তত নিশাৰ সময়ত আমি দেখিবলৈ সক্ষম হৈছোঁ মাৰ অপাৰ মহিমা মাৰ সেই অবিশ্বাস্য শক্তি যি শক্তিয়ে হাত বাউলি দূৰ দূৰণিৰ ভক্ত দৰ্শনাৰ্থীক এই মুহূৰ্তত যেন মাতি আনিছে যাৰ উদাহৰণ মোৰ পিছপিনে